নমস্কাৰ আজি হৈছে 18 জুলাই বৃহস্পতিবাৰ আজিৰ সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আপোনালোকক এই ভিডিঅ'টোৰ মাধ্যমত জনাই দিবলৈ বিচাৰিছো আজিৰ প্ৰথমটো খবৰ BSNL 4G হোৱাই কপাইছে দেখক নেটৱৰ্ক উন্নতি কৰাৰ উপৰিও চৰকাৰী টেলিকম কোম্পানীয়ে ব্যৱহাৰকাৰীৰ বাবে বহু উন্নত পৰিকল্পনা ওলাইছে যাতে ব্যৱহাৰকাৰীসকলে দীৰ্ঘম্যাদী সীমাহীন কলিং আৰু ডাটাৰ সুবিধা লাভ কৰে জুলাইৰ আৰম্ভণিতে জিঅ' এয়াৰটেল VI আদি ব্যক্তিগত টেলিকম কোম্পানীয়ে মোবাইল ৰিচাৰ্জ প্লেনৰ মূল্য বৃদ্ধি কৰাৰ পিছৰে পৰাই BSNL ছ'চিয়েল মিডিয়াত শাসন চলাই আহিছে বুলি ক'ব পাৰি BSNL অৰ্থাৎ ভাৰত সঞ্চাৰ নিগম লিমিটেড বহুতো দীৰ্ঘম্যাদী ৰিচাৰ্জ প্লেন আছে ইয়াৰ এটাই 395 দিনৰ বৈধতা প্ৰদান কৰে অৰ্থাৎ এই প্লেনটো ৰিচাৰ্জ কৰিলে আপুনি 13 মাহৰ বাবে ৰিচাৰ্জ টেনচনৰ পৰা মুক্তি পাব BSNL 4G 395 দিনৰ পৰিকল্পনা এই BSNL প্লেনৰ মূল্যটো 2399 টকা অৰ্থাৎ এমাহৰ বাবে 200 টকাতকৈ কম খৰচ কৰিব লাগিব এই প্ৰিপেইড প্লেনত আপোনাক 395 দিন অৰ্থাৎ 13 মাহৰ বৈধতা দিয়া হৈছে ইয়াত উপলব্ধ সুবিধাৰ কথা ক'বলৈ গ'লে প্ৰতিদিনে 2 GB ডাটা হাই স্পীডত কিন্তু আপুনি 100টা বিনামূলীয়া এছএমএছও কিন্তু লাভ কৰিব পাৰিব ইয়াৰ জৰিয়তে হয় আপোনাৰ যদি BSNL সিম নাই তেন্তে আপুনি BSNL সিম এতিয়াই বনাই ল'ব পাৰিব যদি আপুনি বনোৱা নাই কিয়নো মূল্য কিন্তু বহুত বৃদ্ধি কৰিছে বাকি ৰিচাৰ্জ প্লেনসমূহ পৰৱৰ্তী খবৰটো হ'ল যে আত্মনিৰ্ভৰ মহিলাসকলৰ ইন্টাৰভিউ আৰম্ভ হৈ গ'ল হঠাৎ ফোন কল যোগে ইন্টাৰভিউ ল'ব আপোনাৰ তাৰ বাবে আপোনালোকে সাৱধানে থাকিব লাগিব কাৰণ ইন্টাৰভিউত যদি ভালকৈ দিব নোৱাৰে আপোনালোকে কিন্তু লাভ নকৰিব 10000 টকা কিয়নো অসম চৰকাৰে প্ৰথম কিস্তি 10000 টকা দিব এই 10000 টকা যিসকলে ভালকৈ ব্যৱহাৰ কৰিব তেওঁলোকক আকৌ 25000 টকা দিব সেই অতি সাৱধানেৰে ইন্টাৰভিউ দিব লাগিব ইন্টাৰভিউত এইবাৰ প্ৰশ্ন সুধিব পাৰে আপোনালোকক এক আপোনাৰ যি অমৃত বৃক্ষ গছপুলি আছে আপুনি কেডালকৈ ৰুইছিলে দ্বিতীয় গছপুলি কেইটা জীয়াই আছে নে তৃতীয় আপোনাৰ ল'ৰা ছোৱালী কেইটা আছে চতুৰ্থ আপোনাৰ ল'ৰা ছোৱালী স্কুলত পঢ়ি আছে নে এইবোৰৰ পৰা যিকোনো এটা বা দুটা আপোনাক কিন্তু সুধিব আৰু আপুনি ভালকৈ উত্তৰ দিব লাগিব উত্তৰ দিব পাৰিলে কিন্তু আপুনি লাভ কৰিব 10000 টকা হয় আপুনি যদি আত্মনিৰ্ভৰ মহিলা হৈ আছে তেন্তে ভিডিঅ'টো এতিয়া এটা শ্বেয়াৰ কৰি দিব পৰৱৰ্তী খবৰটো হৈছে যে আসাম JNB এডমিশন 2025 অৰ্থাৎ জৱাহৰ নৱোদয় বিদ্যালয়ৰ যিটো সিলেকশন টেষ্ট 2025 বাবে আৰম্ভ হৈ গৈছে যদি আপুনি ভাবিছে আপোনাৰ ছাত্ৰ ছাত্ৰীসকলক অৰ্থাৎ আপোনাৰ ল'ৰা ছোৱালীক যদি নৱোদয়ত এডমিশন কৰি দিম বুলি ভাবিছে তেন্তে আজিৰে পৰা আৰম্ভ কৰি ৰাখক কিয়নো আবেদন প্ৰক্ৰিয়া কিন্তু আৰম্ভ হৈ গৈছে অৰ্থাৎ যিসকল ছাত্ৰ ছাত্ৰীয়ে পঞ্চম শ্ৰেণীত পঢ়ি আছে ক্লাছ 5ত পঢ়ি আছে তেওঁলোকে কিন্তু আবেদন কৰিব পাৰিব আৰু 6ত কিন্তু গৈ কিন্তু তেওঁলোকে এই যি আবেদন প্ৰক্ৰিয়া কমপ্লিট কৰি তেওঁলোকে কিন্তু উত্তীৰ্ণ হ'ব লাগিব অৰ্থাৎ এতিয়াৰে পৰা আৰম্ভ হৈ গৈছে যদি যিসকল ছাত্ৰ ছাত্ৰীয়ে পঞ্চম শ্ৰেণীত পঢ়ি আছে তেওঁলোকৰ অভিভাৱকসকলে যদি ভিডিঅ'টো চাই আছে আপোনাৰ যদি ল'ৰা ছোৱালীক যদি ভাবিছে যে নৱোদয় স্কুলত এডমিশন কৰা দিম তেন্তে আজিৰে পৰা আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈ গৈছে আপুনি অনলাইন যোগে আবেদন কৰি ল'ব লাগিব আৰু আবেদনৰ বাবে কিন্তু আপোনালোকে কিছুমান নথিৰ প্ৰয়োজন হ'ব কি লাগিব মই আপোনালোকক এতিয়া জনাই আছো আবেদনৰ ডেটটো মই আপোনালোকক জনাইছো যে 15 জুলাইৰ পৰা আৰম্ভ হৈছে আৰু 16 ছেপ্টেম্বৰলৈকে কিন্তু ইয়াৰ যে লাষ্ট ডেট কিন্তু থাকিব যদি আপুনি আবেদন কৰিব বিচাৰিছে তেন্তে আবেদন কিন্তু ইয়াতে ইম্পৰ্টেন্ট লিংকস দিয়া আছে পৰৱৰ্তী খবৰটো হ'ল যে যিসকল ছাত্ৰ ছাত্ৰীয়ে মেট্ৰিক উত্তীৰ্ণ কৰিছে আনন্দৰাম বৰুৱা এৱাৰ্ডৰ কিন্তু আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈ গৈছে অৰ্থাৎ যিসকল ছাত্ৰ ছাত্ৰীয়ে SSLC বা AHM এক্সাম দিছিলে যিসকলে ফাৰ্ষ্ট ডিভিজন আৰু 75ৰ ওপৰত মাৰ্ক পাইছিলে তেওঁলোকক কিন্তু চৰকাৰী যি ল্যাপটপ প্ৰদান কৰিব আৰু তাৰ বিনিময়ত কিন্তু 15000 টকাকৈ দি দিব তাৰ বাবে আবেদন বিচৰা হৈছে আবেদন কৰিব লাগিব আবেদন অলৰেডি খুলি দিছে আবেদন প্ৰক্ৰিয়া ৰেজিষ্ট্ৰেচন কিন্তু আৰম্ভ হৈ গৈছে ৰেজিষ্ট্ৰেচন কিন্তু অনলাইন যোগেদি কৰিব লাগিব আৰু কি লাগিব এলিজিবিলিটি ক্ৰাইটেৰিয়াসমূহ কিন্তু দিয়া আছে ছাত্ৰ ছাত্ৰীসকলৰ যি এডমিট কাৰ্ডখন কিন্তু থাকিব লাগিব ৰেজিষ্ট্ৰেচন কাৰ্ডখন কিন্তু থাকিব লাগিব আৰু 75ৰ ওপৰত কিন্তু থাকিব লাগিব যেটো আৰবাস স্কিম অৰ্থাৎ ARVAS স্কিম তাৰ জৰিয়তে কিন্তু ছাত্ৰ ছাত্ৰীসকলে উপকৃত হ'ব পাৰিব আৰু তাৰো কিন্তু আবেদন এতিয়া কিন্তু আৰম্ভ হৈ গৈছে আবেদনৰ বাবে কিন্তু আপোনালোকে কিছুমান নথি লাগিব সেই নথিসমূহ ছাত্ৰ ছাত্ৰীসকল যদি ৰেডি কৰা নাই ৰেডি কৰি ৰাখক যদি আপোনাৰ ঘৰত যদি ক্লাছ 10 যদি পাছ কৰিছে যদি আপোনাৰ ঘৰত ল'ৰা ছোৱালী যদি 75ৰ ওপৰত মাৰ্ক পাইছে তেন্তে আবেদন কৰিবলৈ দিয়ক আপোনালোকে এতিয়াই জনাই দিয়ক তেওঁলোকক
এতিয়া চাওক অনলাইন এপ্লিকেশ্যন ফৰ্ম যিটো আছে ইয়াতে ক্লিক কৰি দিয়াৰ লগে লগে এনেকৈ কিন্তু খোল খাই যাব এপ্লিকেশ্যন ফৰ্মটো। ইয়াৰ পৰাই কিন্তু আবেদন কৰিব লাগিব। এনেকৈ আহি যাব যিসকলে ৰেজিষ্ট্ৰেশ্যন কৰা নাই তেওঁলোকে চাব ডোণ্ট হেভ এন একাউণ্ট ৰেজিষ্টাৰ হিয়াৰ পাব, ইয়াতে ক্লিক কৰিব লাগিব। ক্লিক কৰি দিয়াৰ লগে লগে ইয়াতে ৰোল, ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ, নেম এইসমূহ কিন্তু আছে। ইয়াতে কিন্তু মোবাইল নাম্বাৰ এইসমূহ দি তেওঁলোকে সম্পূৰ্ণ কৰিব লাগিব। চ' আজি এইটো আছিল আপোনালোকৰ বাবে দিবলগীয়া আপডেট।